সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত জাগিৰোডৰ শ্ৰীনিবাস একাডেমীৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত 100% উত্তীৰ্ণ। জাগিৰোডৰ শ্ৰীনিবাস একাডেমীয়ে কঢ়িয়াই আনিছে গৌৰৱ। বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত আনন্দৰ বন্যা বৈছে শিক্ষানুষ্ঠানখনলৈ। শ্ৰীনিবাস একাডেমীৰ পৰা এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত মুঠ 73 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈ 100% উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। ইয়াৰে 27 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে কলা শাখাত, বিজ্ঞান শাখাত 32 গৰাকী আৰু বাণিজ্য শাখাত 14 গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে কলা শাখাত 11 গৰাকীয়ে প্ৰথম বিভাগ, 11 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 5 গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বিজ্ঞান শাখাত 14 গৰাকীয়ে প্ৰথম বিভাগ, 14 গৰাকী দ্বিতীয় বিভাগ আৰু 4জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। একেদৰে বাণিজ্য শাখাতো 100% ফলাফল দেখুৱাবলৈ সক্ষম হোৱা শ্ৰীনিবাস একাডেমীৰ ছাত্ৰী ৰিয়া ডেকাই বাণিজ্য শাখাত ডিষ্টিংশ্যন সহ 93% নম্বৰ লাভ কৰে। ছাত্ৰীগৰাকীয়ে একাউণ্টেঞ্চি বিষয়ত 99% নম্বৰেৰে মৰিগাঁও জিলাৰ ভিতৰত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হয়। একেদৰে বিজ্ঞান শাখাত জাগৃতি বৰাই 80% আৰু কলা শাখাত সুপ্ৰিয়া সিংহই 88.8% নম্বৰ লাভ কৰি জাগিৰোড পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শীৰ্ষস্থান দখল কৰি অঞ্চলটোৰ লগতে শিক্ষানুষ্ঠানখনক গৌৰৱান্বিত কৰি তুলিছে। মই কমাৰ্চ শাখাৰ হয়, 93% পাইছোঁ আৰু 6খনত লেটাৰ পাইছোঁ। এই ইনষ্টিটিউশ্যনখনৰ শিক্ষক-শিক্ষয়িত্ৰীহঁতে বহুত গাইড কৰিছে আৰু গোটেই ষ্টুডেণ্টখিনিকে আগবঢ়াই নিবলৈ বহুতখিনি কষ্ট কৰে আৰু এইখন আগত মানে গাইডেঞ্চ দিয়ে গোটেইখিনিকে আৰু নেক্সট টাইম আৰু যাতে ভাল হয় তাৰ কাৰণে মানে হেৰি কৰে বহুতখিনি মানে হেৰি কৰে চেষ্টা কৰি আছে আৰু সেইটো কাৰণে ষ্টুডেণ্টখিনিও অলপ নিজে হাৰ্ডৱৰ্ক কৰিব লাগিব আৰু তেতিয়া নিজৰ যোনখিনি আশা কৰিছে সেইটো তেতিয়া পূৰণ কৰিব পাৰিব। মোৰ নাম জাগৃতি বৰা। মই ছায়েন্স শাখাত 80% পাইছোঁ আৰু 3টাত লেটাৰ পাইছোঁ, কেমিষ্ট্ৰি, বায়'লজি আৰু অলিম্পিক। মই মোৰ অশেষ ধন্যবাদ মোৰ শিক্ষকসকলক জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ সহায়তে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ, সিহঁতৰ গাইডেঞ্চ আৰু ইয়াত অকল একাডেমিক্সো নহয়, এজন ষ্টুডেণ্টছৰ যোনটো বহুত ইম্পৰ্টেণ্ট মৰেল, কেৰেক্টাৰ, ভেলিউজ এইবিলাকো বহুত ধ্যান দিয়ে, ইয়াত ডিচিপ্লিন মেইনটেইন কৰে আৰু মই যেতিয়াও শিক্ষকবিলাকৰ পৰা হেল্প লাগে সিহঁতি সদায় কৰে। মই সিহঁতৰ কাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু মোৰ মা-দেউতা সকলোকো মই বহুত ধন্যবাদ জনাইছোঁ। সিহঁতৰ ইমান কষ্টৰ কাৰণে মই ইমানখিনি আগবাঢ়িব পাৰিছোঁ আৰু মই এই বিদ্যালয়খনৰ কাৰণেই মই উইদাউট কোচিং JEE ক্ৰেক কৰিব পাৰিছোঁ। তেওঁলোকৰ ইমানেই হেল্প মানে মই ক'বই নোৱাৰিম আৰু মানে বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ নাম শ্ৰী নীলাঞ্জনা শৰ্মা। মই শ্ৰীনিবাস একাডেমীৰ ছেকেণ্ড ইয়াৰ কলা শাখাৰ ছাত্ৰী। আমাৰ অগ্ৰজসকলে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি ৰিজাল্ট কৰিছে তাৰ বাবে আমি সকলোৱে অতি সুখ অনুভৱ কৰিছোঁ। আমাৰ কলেজৰ পৰা বহুত বেছিয়ে ভাল ৰিজাল্ট হৈছে আৰু ইয়াতে তেওঁলোকৰ নিজৰ কষ্ট আৰু টিচাৰসকলৰো কষ্টৰ ফলাফল পোৱা গৈছে আৰু তেওঁলোকৰ পৰা আমি বহুত ইনস্পায়াৰ্ড হৈছোঁ আৰু আগলৈকে আমি যাতে ইয়াতকৈ বেছি ভাল কৰিব পাৰোঁ তাৰে আশা কৰিছোঁ। মই শ্ৰীনিবাস একাডেমী ইংৰাজী বিভাগৰ শিক্ষায়িত্ৰী। আজি এই ৰিজাল্ট পাই আমি মোৰ লগতে আমাৰ প্ৰত্যেকগৰাকী শিক্ষক-শিক্ষয়িত্ৰী খুবেই সুখী হৈছোঁ। আমাৰ শিক্ষাৰ্থীসকলৰ এই যি সুখ্যাতি সেই সুখ্যাতিয়ে আগৰ আৰু আহিব লগা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ বাবে ই এক অনুপ্ৰেৰণা পাব আৰু এক সুন্দৰ উদাহৰণ হিচাপে গঢ়ি তুলিব বুলি আমি সকলোকে উৎসাহ দিবলৈ বিচাৰিছোঁ। জাগিৰোডৰ পৰা দীপক কলিতাৰ প্ৰতিবেদন, সংবাদ লহৰ।